সোণাৰী শাখা সাহিত্য সভাই সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক কলা শাখাৰ পৰীক্ষাত চৰাইদেউ জিলাৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ প্ৰাপক শ্ৰীমান নৱজ্যোতি হাজৰিকা তেওঁক আমি আন্তৰিক সম্বৰ্ধনা জনাবৰ কাৰণে আহিছোঁ সোণাৰী শাখা সাহিত্য সভাৰ এটা সজাতি দলে। তেওঁ 93.8% নম্বৰ লাভ কৰিছে আৰু আটাইকেইটা বিষয়তে তেওঁ লেটাৰ মাৰ্কছ পাইছে আৰু অসমীয়া বিষয়ত সৰ্বমুঠ 96 নম্বৰ পাইছে। 4টা নম্বৰৰ কাৰণে তেওঁ সম্পূৰ্ণ নম্বৰ পাবলৈ থাকি গ'ল। আমি খুব সুখী যে আমাৰ এই শাখাৰ অন্তৰ্গত এই অসমৰ প্ৰাচীন এটা ঠাই সোণাৰীৰ নিচিনা এটা ঠাই এই সোণাৰীৰ পৰা ইমান ভাল ছাত্ৰ এজন ওলাই আহিছে। আমি খুব গৰ্বিত আনন্দিত। সেইকাৰণে সোণাৰী শাখাই প্ৰতি বছৰৰ দৰে এইবাৰ আমাৰ সন্তান আমাৰ ভৱিষ্যত এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ সন্তান মানে যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ কৃতিত্ব অৰ্জন কৰিছে তেওঁলোক হৈছে আমাৰ সন্তান, কিন্তু আমাৰ ভৱিষ্যতো তেওঁলোকৰ ওপৰতে নিৰ্ভৰশীল। কাৰণ তেওঁলোকে ভৱিষ্যতে কি কাম কৰিব, মানুহৰ কাৰণে কেনেকৈ কল্যাণমূলক কাম কৰিব, তেওঁলোকৰ ভৱিষ্যত জীৱনটো কিমান উন্নতিৰ জখলালৈ আগবাঢ়িব, এই গোটেইখিনিৰ ওপৰতে আমাৰ এই অঞ্চলৰ ভৱিষ্যত নিৰ্ভৰশীল। অসমৰ ভৱিষ্যত নিৰ্ভৰশীল এইসকল ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে যদি ইয়াতকৈ পৰৱৰ্তী পৰ্যায়ত পাৰদৰ্শিতা প্ৰদৰ্শন কৰে আমাৰ কাৰণে, জাতিটোৰ কাৰণে, অসমীয়া জাতিৰ কাৰণে, অসমৰ কাৰণে, সামগ্ৰিকভাৱে সমগ্ৰ মানৱ সমাজৰ কাৰণে এটা কল্যাণ হ'ব। আৰু আমি আশা কৰিছোঁ তেওঁ নিশ্চয় ভাল ফল ইয়াতকৈ আৰু ভাল ফল দেখুৱাব। আৰু এটা কথাই তেওঁৰ পৰা আমি আশা ৰাখিছোঁ যে অন্ততঃ 3টা কথা নাপাহৰিবা। এটা হৈছে দেশ আৰু জাতি, দ্বিতীয়টো হৈছে যে অসমীয়া ভাষাৰ প্ৰতি অৰ্থাৎ আইৰ মুখৰ যিটো মাতষাৰ সেইটো যাতে দায়বদ্ধতা তেওঁৰ থাকে। তৃতীয় কথাটো হ'ল সকলোতকৈ সদায় ওপৰত মানুহেই শ্ৰেষ্ঠ, গতিকে মানুহক যেন তেওঁ সদায় মানুহ হিচাপে গণ্য কৰে, মানুহ হিচাপে যাতে তেওঁ সেৱা আগবঢ়ায় তাৰ কাৰণে তেওঁ আহ্বান জনাইছোঁ। আমি আশা কৰিছোঁ আমাৰ সন্তানে আমাৰ ভৱিষ্যত নিশ্চয় উজ্জ্বল কৰিব।